এই মুহূৰ্তত আমি যিহেতু বটদ্ৰৱা প্ৰকল্পস্থলীত উপস্থিত আছোঁ আৰু প্ৰকল্পস্থলীত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈছে আৰু আমি পোনপটীয়াকৈ ND24 দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ। বৰ্তমান সময়ত হেলিকপ্টাৰৰ জৰিয়তে বটদ্ৰৱা যি প্ৰকল্প 222 কোটি টকাৰে নিৰ্মীয়মান হৈ থকা যি বটদ্ৰৱা প্ৰকল্প, সেই বটদ্ৰৱা প্ৰকল্পস্থলীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছে। আমি পৰিৱেশ ND24 দৰ্শকসকলক দেখুৱাইছোঁ আৰু উল্লেখ কৰিছোঁ যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ যিহেতু 29 ডিচেম্বৰ তাৰিখে বটদ্ৰৱা প্ৰকল্পত উপস্থিত হ'ব আৰু বটদ্ৰৱা প্ৰকল্প ৰাইজৰ বাবে শুভ উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। তাৰ প্ৰাকক্ষণত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈছে আৰু উপস্থিত হৈ তেওঁ যি ঐতিহ্যমণ্ডিত যি বটদ্ৰৱা প্ৰকল্প আকাশী গংগাৰ পাৰত 164 বিঘা ভূমিত যি নিৰ্মীয়মান হৈ থকা বটদ্ৰৱা প্ৰকল্প, সেই প্ৰকল্পস্থলীত উপস্থিত হৈ তেওঁ পৰ্যবেক্ষণ কৰিব, পৰিদৰ্শন কৰিব। তাৰ প্ৰাকক্ষণত দেখিবলৈ পোৱা গৈছে কেইবাগৰাকীও বিধায়ক ইয়াতে উপস্থিত হৈছে, দলীয় নেতাকৰ্মীসকল উপস্থিত হৈছে আৰু তেওঁ এই যি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী স্থানত উপস্থিত হৈ শুভ উদ্বোধন কৰিব আৰু যিহেতু ৰাইজক সম্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে, তাৰ বুজ ল'ব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈছে, উপস্থিত হৈ তেওঁ যি প্ৰকল্পস্থলী পৰিদৰ্শন কৰিব। আমি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে বিজেপি নেতৃত্বাধীন চৰকাৰ শাসনৰ ভাৰ গ্ৰহণ কৰাৰ পাছতেই এই যি বেদখলকৃত স্থান উচ্ছেদ অভিযান চলাই বটদ্ৰৱা প্ৰকল্প সকলোৱে বিচাৰিছিল যে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজি জাকত জিলিকা হৈ উঠিব লাগে, বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'ব লাগে। আৰু বিজেপি নেতৃত্বাধীন চৰকাৰে তদানীন্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনতেই এই বটদ্ৰৱা প্ৰকল্প ইয়াতে বটদ্ৰৱা প্ৰকল্প নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। আৰু যিহেতু কেইটামান দিনৰ পাছতেই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নিজে শুভ উদ্বোধন কৰিব আৰু ৰাইজৰ বাবে মুকলি কৰি দিব বটদ্ৰৱা প্ৰকল্প। আৰু এই বটদ্ৰৱা প্ৰকল্পত দেখিবলৈ পোৱা গৈছে পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ যি গুৰু আসন ইয়াত জাকত জিলিকাকৈ উজলি উঠিছে। তাৰ সমান্তৰালকৈ যদি চোৱা যায় দেখিব যে পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ যি খোল, সেই খোল উজলি উঠিছে। নিখুঁতভাৱে যি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিছে, তাৰ সমান্তৰালকৈ যদি চোৱা যায় দেখিব যে সৰ্ববৃহৎ যি তালৰ আকৃতিত যি এটা গৃহ নিৰ্মাণ কৰা হৈছে, সঁচাকৈ এক নান্দনিক পৰিৱেশ। তাৰ সমান্তৰালকৈ যি বাগিচা ইয়াতে প্ৰস্তুত কৰা হৈছে, বিভিন্ন ধৰণৰ নানা ৰঙীন ফুলেৰে ইয়াত ফুলি জাতিষ্কাৰ হৈ পৰিছে। আমি পৰিৱেশ ND24 দৰ্শকসকলক দেখুৱাইছোঁ আৰু উল্লেখ কৰিছোঁ যে কেইবাগৰাকীও বিধায়ক ইয়াতে উপস্থিত হৈছে, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনাইছে। আৰু যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ বটদ্ৰৱা আগমনৰ প্ৰাকক্ষণত বটদ্ৰৱাত উপস্থিত হৈ তেওঁ এই যি সামগ্ৰিক পৰিৱেশ বুজ লৈছে। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনক লৈ দলীয় নেতাকৰ্মীৰ সমান্তৰালকৈ মন্ত্ৰী বিধায়কৰ তৰণি নাইকিয়া হৈছে। তাৰ সমান্তৰালকৈ ইয়াৰ বটদ্ৰৱাৰ যি ভক্তপ্ৰাণ ৰাইজ আছে তেওঁলোকৰ মাজতো এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। কাৰণ ঐতিহ্যমণ্ডিত যি বটদ্ৰৱা, সেই বটদ্ৰৱাৰ যি আকাশী গংগাৰ তীৰত অৱস্থিত যি বটদ্ৰৱা প্ৰকল্প, সেই বটদ্ৰৱা প্ৰকল্প 29 ডিচেম্বৰ তাৰিখে ৰাইজৰ বাবে শুভ উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। আৰু গৃহমন্ত্ৰীগৰাকীৰ বটদ্ৰৱা আগমনক লৈ এনেদৰে এক উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।